Hello and welcome to my online class. Myself Dr. Shibu Das. I am working in Bhiupriya College. তোমালোকে দেখি স্লাইডত দেখা পাই আছা যে আজি ক্লাছত হ'ব একাউন্টেন্সিৰ ওপৰত অৰ্থাৎ হিচাপবিদ্যাৰ ওপৰত আৰু এই টপিকটো হ'ব বেসিক্যালি হাই সেকেন্ডাৰী যোনে পঢ়ি আছে এবাৰ সিহঁতৰ কাৰণে এই ক্লাছটো কৰা হৈছে। তো আমি চাইলে প্ৰথমতে আমি সিলেবাসটো কি আছে। এজ ইউজুৱেল আমি জানো যে হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰত আমাৰ মার্কস আহে 100 এন্ড টাইম হ'ব 3 আৱাৰ্স আৰু একাউন্টেন্সি সিলেবাসটো হ'ল দুটা পাৰ্টত ভাগ কৰা আছে, পাৰ্ট এ আৰু পাৰ্ট বি। Part A accounting for not for profit organization and partnership firms jar thakibo 50 marks and part B thakibo company accounts and analysis of financial statement 50 marks. तो clearly yat sab marks bor sab sposto ki dia hoy ase je yat part A 50 marks aru part B 50 marks to total hobo amar 100 marks aru yat indicate kora ase je per chapter kiman ke ahibo। In chapter unit 1 10 mark, unit 2 10 marks, unit 3 10 marks, unit 4 10 marks, unit 5 10 marks and total hobo amar 15। প্রতিটা চ্যাপ্টার কিমান কে টাইম এলট কৰা হৈছে, পিৰিয়ড 20 20 25 20 15 etc etc। সিমিলারলি আমার পার্ট বি তো এনেকে মার্কস এলট কৰা হৈছে অ্যাকর্ডিং টু ইউনিট 1 15 10 8 7 5 5 টোটাল হৈছে 50। তো এনেকৈ কি আমাৰ মাৰ্কছবোৰ আমাৰ চাই ল'ব লাগিব। যেতিয়া আমি পঢ়াৰ আগতে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব সেইটো চেপ্টাৰটো চাই থোৱা ভাল আৰু প্ৰতিটো চেপ্টাৰ পঢ়িব লাগিব কাৰণ প্ৰতিটো চেপ্টাৰৰ পৰা মাৰ্কছ আহিব। তো মই আজি ক্লাছটোত আৰম্ভ কৰিম পাৰ্ট বি ইউনিট নম্বৰ 3 অৰ্থাৎ ফাইনেন্সিয়েল ষ্টেটমেণ্ট অফ এ কোম্পানী যাৰ মাৰ্কছ থাকিব 8। Now class 1 আজি আমাৰ ইয়াত 10টা মান ক্লাছ হ'ব, এনে ইউনিট দিয়া আছে 15টা বাট আমি ইউজ কৰিম ইয়াত 10টা ক্লাছৰ কাৰণে প্ৰিপেয়াৰ কৰিম। সো টপিকটো হ'ল ফাইনেন্সিয়েল ষ্টেটমেণ্ট অফ এ কোম্পানী। ফাইনেন্সিয়েল ষ্টেটমেণ্ট অসমীয়াত যদি কওঁ আমি বিত্তীয় প্ৰতিবেদনসমূহ, তে কোম্পানী বিত্তীয় প্ৰতিবেদনসমূহ কি। তো ইয়াত তিনিটা ভাগ আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে ইউনিটটো। Number 1 financial statement, number 2 income statement and number 3 balance sheet। তো financial statement কেইবাটাও দিয়া আছে। financial statement meaning, nature, objective, types, uses, importance and limitations। and income statement form and content। ফৰ্মেটটো দিয়া থাকিব যে কোম্পানীত কেনেকৈ বনোৱা হয়, ফৰ্মেটটো তাত দিয়া থাকিব, তাৰ লগত কণ্টেণ্ট কি থাকিব যোগ সেইটো দিয়া থাকিব। নেক্সট বেলেন্স শ্বীটো একে থাকিব, ফৰ্ম এণ্ড কণ্টেণ্ট। So now starts the financial statement analysis or financial statement or background to কেনেকুৱা বা বিত্তীয় প্ৰতিবেদনসমূহ ইয়াৰ পৃষ্ঠভূমিটো কি বা ক'ৰ পৰা আৰম্ভ হৈছে। সো প্ৰথমতে জানিলোঁ যে কোম্পানী বস্তুটো কি। কোম্পানী বস্তুটো ক'ৰ পৰা আহিছে আমি জানো, কোম্পানীয়ে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনটো ফ'ল' কৰে। তাৰ আছিলে 1956 কোম্পানীজ এক্ট এণ্ড নতুনকৈ হৈছে নিউ কোম্পানীজ এক্ট 2013। যিমান আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে আমাৰ সেইমতে আমি ফ্ৰেম হ'ব। তাত একাউণ্টিং ষ্টেণ্ডাৰ্ড হ'ব, গেপ যেনেকৈ দিয়া আছে গেপ, এইবোৰ চব ফ'ল' কৰিব। আৰু এটা কথা মনত ৰাখিব লাগিব, ইণ্ডিয়াত এই কোম্পানীবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যন বা ছেকশ্যন যিমান ছেকশ্যন আছে চব কোনে আপডেট কৰি থাকে, কেইবাটাও আছে। তাৰ আছে মিনিষ্ট্ৰি অফ কৰ্পৰেট এফেয়াৰ্ছ বুলি এটা মিনিষ্ট্ৰি আছে, সিহঁতে কি কৰে কোম্পানীত যিমান এফেয়াৰ্ছ আছে সেইবোৰ এমেণ্ডমেণ্টবোৰ কৰি থাকে। যি নহওক, চ' আমি জানো যে কোম্পানী কি, কোম্পানী ইয়াত দিয়া আছে যে শ্লাইডত পাইছা, এই কোম্পানী ইজ ট্ৰিটেড এজ ছেপাৰেট এণ্ড ডিষ্টিংক্ট ফ্ৰম ইটছ অ'নাৰ। তাৰমানে ইয়াত কোৱা হৈছে যে কোম্পানী আৰু মালিক দুজনে বেলেগ, একেই নহয়। চ' ইয়াত আমি যদি কওঁ আৰ্টিফিচিয়েল জুৰিডিকেল পাৰ্চন, তাৰমানে আৰ্টিফিচিয়েল জুৰিডিকেল পাৰ্চন মানে এজন ব্যক্তি বনোৱা হৈছে, কোম্পানী বা এজন ব্যক্তি যি ধৰোঁ সেইটো নেচাৰেল নহয়, আমিতো নেচাৰেল। তো ইয়াত আমাৰ বনোৱা হৈছে আৰ্টিফিচিয়েল। নেচাৰেল হ'লে কি হ'ব, নিজে কাম নিজে কৰিব পাৰে, পঢ়া শুনা কৰিব, নিজৰ ব্ৰেইন থাকিব। চ' এই কোম্পানী কেন নট ৱৰ্ক অন ইটছ অ'ন, নিজে কোম্পানী ইয়াত চলিব নোৱাৰে, তাৰ কাৰণে বেলেগৰ সহায় লাগিব না। ইট ফাংচনছ থ্ৰু দ্য মেনেজমেণ্ট। কেনেকৈ ইয়াত কাম কৰে কোম্পানীবোৰ, মেনেজমেণ্ট দি কৰে। মেনেজমেণ্টৰ কি নাম দিছোঁ আমি, বোৰ্ড অফ ডাইৰেক্টৰ্ছ। বোৰ্ড অফ ডাইৰেক্টৰ্ছ বেলেগ এটা ডাঙৰ পাৰ্ট।
তো কিমান কেনেকুৱা থাকে বোৰ্ড অফ সিলেকশ্যন কেনেকৈ হয় সব ইয়াত ডিটেইলছ দিয়া আছে তো দেয়াৰ ইজ এ ছেপাৰেট অফ অ'নাৰশ্বিপ ফ্ৰম মেনেজমেণ্ট তাৰমানে যোন মেনেজমেণ্ট আছে আৰু যিটো অ'নাৰ আছে দুটা বেলেগ বেলেগ পাৰ্ট একেই নহয় অ'নাৰশ্বিপে কি কৰে বোৰ্ড অফ ডাইৰেক্টৰ সিলেকশ্যন কৰে মানে ডাইৰেক্টৰবোৰক সিলেকশ্যন কৰে কাম কৰিবলৈ দি দিয়ে দে আৰ লিবাৰ্টি টু ৱৰ্ক different activities but they follow some rules and regulations which is laid down by the Companies Act. Next how the management second paragraph diya ase the management is duty to inform the interested parties about profitability financial position and future plan of the company at periodical interval very important kisman topic dia ase jeneke interested party মানে ফাইনেন্সিয়েল ষ্টেটমেণ্টটো মানে বিত্তীয় প্ৰতিবেদনসমূহ কোন কোন মানুহ ব্যৱহাৰ কৰিব ইয়াত দিয়া আছে যে এটা আছে ইণ্টাৰনেল ইউজাৰ্ছ এণ্ড another one is external users you know that there are different parties are there internal users কি কি আছিলে owner and management etc external parties lender suppliers government agencies prospective investors bank etc and কি কি ইনফৰমেশ্যন তেহেঁতৰ লাগে তাত বা ফাইনেন্সিয়েল ষ্টেটমেণ্ট কি কি ইনফৰমেশ্যন থাকিব লাগে প্ৰফিটেবিলিটি ফাইনেন্সিয়েল পজিশ্যন ফিউচাৰ প্লেন প্ৰফিটেবিলিটি মানে কি হোৱাট ইজ দ্য মিনিং অফ প্ৰফিটেবিলিটি ইট ইজ এ মেজাৰমেণ্ট অফ এফিচিয়েঞ্চি এণ্ড আল্টিমেটলি ইটছ ছাকচেছ অৰ ফেইলাৰ এফিচিয়েঞ্চি ইজ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট এফিচিয়েঞ্চি দেট মিনছ ইনপুট কিমান ইউজ কৰিলোঁ তাৰ আউটপুট কিমান ওলাইছে দেট ইজ এফিচিয়েঞ্চি কিমান আমি দি আছোঁ কিমান আমি কেপিটেল ইন্ট্ৰডিউচ কৰিলোঁ তাৰ এগেইনষ্টত আমি কিমান গেইন কৰিছোঁ বা প্ৰফিট কৰিছোঁ সেইটো বুজাইছে দেট অৰ ছাকচেছ অৰ ফেইলাৰ সেইটো বুজাইছে ফাইনেন্সিয়েল পজিশ্যন ইজ অলছ' ইম্পৰ্টেণ্ট ইট ইণ্ডিকেটছ এছেটছ লায়াবিলিটি এণ্ড ইকুইটি পজিশ্যন এইটো আমি ডিটেইলছকৈ বুজিম ফাইনেন্সিয়েল পজিশ্যন বেচিকেলি বুজিলোঁ ইন ব্ৰিফ it means assets liability and equity positions and last one is future plan in financial position it includes future plan of a company purchase expansion they can purchase of new business overtake of new business expansion of business and brand awareness etc and the last point is very important this periodical interval either it's yearly hobo or it's quarterly hobo এনেকৈ ধৰণৰ আমাৰ বস্তুবোৰ থাকিব the period of intervals you know that according to SEBI ক'লে SEBI মানে Security Exchange Board of India তাত লিখা আছে যদি লিষ্টেড কোম্পানী থাকে তেনেহ'লে কোৱাৰ্টাৰলি দিয়া ইনকাম ষ্টেটমেণ্ট পাব্লিছ কৰিব নেক্সট পাৰ্ট ইজ another part it is done আমি ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা এইবোৰ ইনফৰমেশ্যন ক'ত পাম আমাক কিছুমানতো জেগা লাগিব সেইকাৰণে লাষ্ট লাইনটো চাওক দিছ ইজ ডান থ্ৰু দ্য ফাইনেন্সিয়েল ষ্টেটমেণ্টছ আমি এইবোৰ ক'ত পাম ফাইনেন্সিয়েল ষ্টেটমেণ্টত পাম আৰু ফাইনেন্সিয়েল ষ্টেটমেণ্ট ক'ত পাম কোম্পানীবোৰে এটা সময় পিছে পিৰিয়ডিকেলি পাব্লিছড ইন দ্য form of annual report that is most important these informations are published in their annual report এইবোৰ পাব্লিছ কৰি থাকে and annual report এটা আছে ইয়াত these are annual report of Tata company example দিওঁ Tata company প্ৰতি বছৰে কি কৰে ইয়াত দিয়া আছে 1920 75th integrated annual report 1920 that annual report দিয়া আছে আমি এইটো চাব পাৰোঁ ইয়াত annual reportবোৰ so annual reportত সব থাকিব profitability financial activities future plan etc থাকিব and it must be in the public domain available থাকিব now financial statement meaning মানে অৰ্থটো কি the financial statements are formal records of financial activities of a business তো আমি তো কোম্পানীবোৰ কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰি থাকে কিন্তু আমাৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট ইজ ফৰ্মেল ৰেকৰ্ড যেনেকৈ আমি প্ৰস্পেক্টাছ আমি কিছুমান ইনফৰমেশ্যন দি থাকোঁ কলেজত কিন্তু প্ৰস্পেক্টাছ ইজ এ ফাইনেন্সিয়েল ফৰ্মেল ৰেকৰ্ডো থাকিব যে আমি ভৱিষ্যতে এইটো কাম কৰিম বিজনেছত তো ফাইনেন্সিয়েল এক্টিভিটিছ আমি ক'লোঁ
বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল এক্টিভিটিছ হ'ব পাৰে এণ্ড ফাইনেন্সিয়েল এক্টিভিটিছত বা ফাইনেন্সিয়েল ষ্টেটমেণ্টত কি বস্তু ইনক্লুডিং থাকিব বেলেঞ্চ শ্বীট statement of profit and loss and cash flow statement. That is most important. Financial statement includes minimum balance sheet, statement of profit and loss and cash flow statement. Balance sheet has in the first purisa, statement of profit and loss মানে profit and loss account and cash flow statement এবাৰ পাবা এইটো chapter পিছত তো এইটো আছে বেসিক মিনিং তো হৈছে এইটো বাট ইয়াতো কিছুমান ডেফিনেশ্যন পাম যেনেকৈ জন এণ্ড মায়ে কৈছে financial statement provides a summary of accounts of a business enterprise. Summary of accounts of business enterprise. The balance sheet reflects the assets, liability, and capital on a certain date, and income statement showing the results of operations during a certain period. Very interesting. Financial statement provides a summary of accounts. Summary of account is important. See, তোমালোকে যেতিয়া প্ৰফিট এণ্ড লছ একাউণ্ট চাবা আমি যদি এটা এক্সাম্পল লওঁ চেলাৰী আমি 12 মাহ দিওঁ 12 মাহত আমাৰ কি থাকিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ যদি আমি একাডেমিক কেলেণ্ডাৰ চাওঁ তেনেহ'লে আমাৰ কি 12টা মান্থ আছে জানুৱাৰী মাহত চেলাৰী দিলোঁ ফেব্ৰুৱাৰী দিলোঁ মাৰ্চ দিলোঁ এনেকৈ কৰি আমি ডিচেম্বৰ মাহত দিলোঁ কিন্তু আমি যেতিয়া প্ৰফিট এণ্ড লছ একাউণ্ট বনাওঁ 12 মাহত ইনটু কৰি দিওঁ per month 10,000 into 12 that means 1,20,000 salary that is summary cashৰ এনেকৈ থাকিব cash কিমান আহিলে cash কিমান আমাৰ গ'ল গোটেইখিনি cashৰ আমাৰ এটা summary থাকিব not in detail form so that is important so financial statement provide a summary of accountৰ summary হে দিয়ে ইয়াত কি থাকিব balance sheet আগতে গ'লো and income statement so what is the meaning of balance sheet jana it also known the position statement and balance sheet is prepared on a certain date not for the whole period it's prepared on a certain date specific date er karone banwa hoy and income statement is during the year er karone banwa hoy it is prepared during a certain period er karone banwa hoy and balance sheet it includes assets liability and capital and income statement থাকে যত আমাৰ income and expenditure বোৰ হাইলাইট হৈ থাকে ওকে নেক্সট আমি তো আজিৰ কাৰণে এইটো থাকক থ্যাংক ইউ সো মাচ যে মই এইটো চোৱাৰ কাৰণে মই আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা আৰু মই ইউটিউব চেনেলৰ লাষ্টত আমি ইয়াত কুৱেশ্যন কি হ'ব টেন্টেটিভ কুৱেশ্যন কি বুকছ ফলো কৰিব পাৰা তোমালোকে এণ্ড আৰু এইটো আমাৰ PDF লিংক প্লাছ কুৱেশ্যন এনসাৰ আৰু কিছুমান বুকছৰ ৰেফাৰেন্স আমি আপলোড কৰি দিম থ্যাংক ইউ সো মাচ